নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 2025 বৰ্ষ 2 জানুৱাৰী আৰু অসমীয়া পুহ মাহৰ 17 তাৰিখ বৃহস্পতিবাৰ। গতিকে আজিৰ দিনটোৰ ৰাশিফলসমূহ আমি লৈ আহিছোঁ। আপোনালোকে ভালকৈ শুনক আৰু আজিৰ দিনটোৰ কাৰণে আমি সমাধানো লৈ আহিছোঁ, যি কৰিলে আজি আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। সেয়েহে আজি আমাৰ ৰাশিফলসমূহৰ আগলৈ আগবাঢ়ি যাওঁ। আগবাঢ়ি যোৱাৰ আগত মই এটা কথাই কওঁ যে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে এটা লাইক এটা কমেণ্ট কৰি দিব। বলকচোন, প্ৰথম ৰাশিটো আমাৰ মেঘ ৰাশি আৰু আজি সূৰ্য উদয় হৈছে 6:07 আৰু অস্ত যাব আপোনাৰ 4:37। সেই প্ৰথম ৰাশিটো মেঘ ৰাশি। মেঘ ৰাশি আজি আপুনি কৰা শাৰীৰিক পৰিৱৰ্তনে নিশ্চিতভাৱে আপোনাৰ চেহেৰাটোক আকৰ্ষণীয় কৰি তুলিব। ঘৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ পত্নীৰ সৈতে কিছুমান মূল্যৱান সামগ্ৰী কিনিব পাৰিব, যাৰ বাবে আৰ্থিক অৱস্থা অলপ টান হ'ব পাৰে। শিশু আৰু পৰিয়ালটোৱে হ'ব দিনটোৰ কেন্দ্ৰবিন্দু। ৰোমান্টিক স্মৃতিয়ে আজি আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব। আজিৰ দিনটোৰ ভাল বেয়া। ভাল সময় হৈছে 8:57 পৰা 9:49 আৰু সাৱধানে থাকিব লগা হৈছে 8:05 পৰা 8:57 আৰু শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা বা সোণালী, বেয়া দিশ দক্ষিণ আৰু সমাধানটো হৈছে দান আৰু সহায় কৰাটোৱে লাভজনক হ'ব। যিকোনো মানুহক দান কৰক, সহায় কৰক, এইটোৱে লাভজনক হ'ব। বৃষভ ৰাশি, অসাৰ চিন্তাত শক্তি নষ্ট নকৰিব, বৰঞ্চ সঠিক দিশত ব্যৱহাৰ কৰক। যদি আপুনি বিবাহিত হৈছে তেন্তে আজিয়ে সন্তানৰ বিশেষ যত্ন লওক, কাৰণ তেনে নকৰিলে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বাবে বহু টকা খৰচ কৰিব লাগিব। আত্মীয়ৰ লগত কটোৱা সময়খিনি আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ বাবে ভাল বেয়া সময়। ভাল সময় হৈছে 10:41 পৰা 11:33 আৰু বেয়া সময় হৈছে 8:05 পৰা 8:57। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু দক্ষিণ দিশটো বেয়া, দক্ষিণ দিশে গতি নকৰিব। আৰু সমাধানটো হৈছে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ বৈ যোৱা পানীত হালধি বা পিঁয়াজৰ গাঁঠি এটা ভাহি দিয়ক, উটুৱাই দিয়ক। মিথুন ৰাশি, শাৰীৰিক অসুস্থতাৰ পৰা আৰোগ্য লাভৰ সম্ভাৱনা অতি বেছি আৰু ইয়াৰ বাবে অতি সোনকালে ক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। টকা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু টকাৰ প্ৰতি ইমান চিৰিয়াছ নহ'ব যে আপুনি আপোনাৰ সম্পৰ্কবোৰ নষ্ট কৰি পেলায়। ঘৰত মেৰামতিৰ কাম বা সামাজিক সভাই আপোনাক ব্যস্ত কৰি ৰাখিব। আজিৰ দিনটোৰ ভাল বেয়া। 9:49 পৰা 10:41 আপোনাৰ ভাল আৰু বেয়া সময় হৈছে 12:25 পৰা 1:17 আপোনাৰ বেয়া। শুভ সংখ্যা হৈছে আপোনাৰ 7, শুভ ৰং ক্ৰীমি বগা আৰু বেয়া দিশ দক্ষিণ। সমাধানটো হৈছে আপোনাৰ প্ৰেমিক প্ৰেমিকাক ৰূপালী আঙুঠি এটা উপহাৰ দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰেম জীৱন ভালে থাকিব। কৰ্কট ৰাশি, আজি স্বাস্থ্যৰ প্ৰতি কোনো চিন্তা নাই। আপোনাৰ চৌপাশৰ মানুহে আপোনাক উৎসাহিত আৰু শলাগ ল'ব। আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰে যদিহে আপুনি ৰক্ষণশীলভাৱে বিনিয়োগ কৰে। আপোনাৰ পত্নীৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। ৰোমান্টিক চিন্তা আৰু আপোনাৰ জগতখনত আপুনি হেৰাই যাব।
আজিৰ দিনটোৰ ভাল বেয়া। ভাল সময় হৈছে আপোনাৰ 8:05 পৰা 8:57 আপোনাৰ ভাল, আৰু বেয়া সময় হৈছে 12:25 পৰা আপোনাৰ 1:17 বেয়া। শুভ সংখ্যা 1, শুভ ৰং কমলা সোণালী, বেয়া দিশ হৈছে আপোনাৰ দক্ষিণ। সমাধানটো হৈছে 1 গাঁঠি হালধি, 5টা পিপলি পাত, 1.25 কেজি হালধি, মচুৰ দাইল, কেশৰ, এবিধ সূৰ্যমুখী ফুল, হালধীয়া কাপোৰ, আৰু এই সকলোবোৰ বস্তু এজন ব্ৰাহ্মণক ভক্তিভাৱে দান কৰিলে পাৰিবাৰিক জীৱন উন্নত হ'ব। সিংহ ৰাশি, ধ্যান আৰু আত্মচিন্তা লাভজনক বুলি প্ৰমাণিত হ'ব। আজি আপোনাৰ সন্মুখত অহা আঁচনিবোৰত বিনিয়োগ কৰাৰ আগতে দুবাৰ চিন্তা কৰক। আত্মীয় আৰু বন্ধু বান্ধৱীৰ পৰা হঠাৎ উপহাৰ লাভ কৰিব। প্ৰতিদিনে প্ৰেমত পৰাৰ অভ্যাস সলনি কৰক। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ এটা ভাল দিন। আজি আপুনি নিজকে মানুহৰ দৃষ্টিৰ কেন্দ্ৰবিন্দু বিচাৰি পাব। আজি ভাল বেয়া। ভাল সময় আছে 1:17 পৰা 2:09 আৰু বেয়া সময় আছে 11:33 পৰা 12:25 শুভ সংখ্যা 9, শুভ ৰং ৰঙা মেৰুন, আৰু বেয়া দিশ দক্ষিণ। আৰু কি সমাধানটো হৈছে ভাল আৰ্থিক অৱস্থাৰ বাবে আপোনাৰ ঘৰৰ লকাৰত ৰূপৰ লগতে কিছু বাচমতি চাউল ৰাখক, তেতিয়া ভাল হ'ব। কন্যা ৰাশি, ৰক্তচাপ ৰোগীয়ে বিশেষ যত্ন আৰু ঔষধ গ্ৰহণ কৰিব লাগিব। কলেষ্ট্ৰল নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপুনি হয়তো আপোনাৰ পৰিয়ালৰ লোকক ভ্ৰমণলৈ লৈ যাব পাৰে আৰু আপুনি হয়তো বহুত টকা খৰচ কৰিব পাৰে। মাজে মাজে লগ পোৱা মানুহৰ লগত কথা পতা আৰু যোগাযোগ কৰাৰ এটা ভাল দিন। আজি ভাল আৰু বেয়া সময়। ভাল সময় আছে 12:25 পৰা 1:17 আৰু বেয়া সময় হৈছে আপোনাৰ 8:05 পৰা 8:57 শুভ সংখ্যা হৈছে আপোনাৰ 7, শুভ ৰং হৈছে ক্ৰীমি বগা, আৰু বেয়া দিশ দক্ষিণ। সমাধানটো হৈছে সাপক গাখীৰ খুৱাবলৈ। সাপ মাহিনীক ধন দিলে আপোনাৰ চাকৰি আৰু ব্যৱসায়ৰ বাবে শুভ হ'ব। তুলা ৰাশি, নিজৰ শাৰীৰিক ফিটনেছ বজাই ৰাখিবলৈ আজি খেলা ধূলা কৰি কটাব পাৰিব। যদিও আজি আৰ্থিক দিশটো ভাল হ'ব, কিন্তু ইয়াৰ লগতে আপুনিও মনত ৰাখিব লাগিব যে আপুনি আপোনাৰ ধন অপ্ৰয়োজনীয়ভাৱে খৰচ নকৰে। নিজৰ উচ্চাকাংক্ষাবোৰ পিতৃ মাতৃক কোৱাৰ এইটোৱে উপযুক্ত সময়। তেওঁলোকে আপোনাক সমৰ্থন কৰিব, আপুনিও মনোযোগ দিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজিৰ ভাল বেয়া হৈছে ভাল সময় হৈছে 12:25 পৰা 1:17 আৰু বেয়া সময় হৈছে 9:49 পৰা 10:41 শুভ নম্বৰ হৈছে 1, শুভ ৰং কমলা, আৰু বেয়া দিশ হৈছে আপোনাৰ দক্ষিণ। সমাধান ঘৰত বা বাথৰুমত গছৰ পাত্ৰত সেউজীয়া শিলৰ দানা বা সেউজীয়া মাৰ্বল ৰাখিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। বৃশ্চিক ৰাশি, আপোনাৰ আকৰ্ষণীয় আচৰণে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব। আপোনাৰ মা বা দেউতাৰ স্বাস্থ্যৰ বাবে আজি বহুত টকা খৰচ কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব, যদিও একে সময়তে আপোনাৰ সম্পৰ্কবোৰো অধিক শক্তিশালী হ'ব। মুঠতে এটা উপকাৰী দিন, কিন্তু আপুনি ভাবিছিল যে যিজনক আপুনি চকু মুদি বিশ্বাস কৰিব পাৰি, তেওঁ আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আজিৰ ভাল বেয়া। ভাল সময় হৈছে 1:17 পৰা 2:09 আৰু বেয়া সময় হৈছে 9:49 পৰা 10:41
শুভ নম্বৰ 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ দক্ষিণ ফালে নাযাব। সমাধান আছে ঘৰৰ খিৰিকী দুৱাৰত নল বা লাঠিৰে তৈয়াৰী লাঠি ৰখাটো আৰ্থিক অৱস্থাৰ বাবে শুভ। আহিছোঁ ধনু ৰাশিলৈ। ধৰ্মীয় আৰু আধ্যাত্মিক আগ্ৰহ কাম কৰিবলৈ এটা ভাল দিন। আজি কোনোবা পাৰ্টিত আপুনি এনেকুৱা এজনক লগ পাব যিয়ে আপোনাক আপোনাৰ আৰ্থিক দিশটো শক্তিশালী কৰিবলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ দিব পাৰে। আপোনাৰ মুক্ত মনোভাৱৰ জীৱনশৈলীয়ে ঘৰত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে গভীৰ নীলা বাহিৰত থকা আৰু অতিৰিক্ত খৰচ কৰাটো পৰিহাৰ কৰক। গভীৰ নিশা আজিৰ বাবে শুভ আৰু বেয়া আৰু ভাল সময়। ভাল সময় হৈছে 8:05 পৰা 8:57 আৰু বেয়া সময় হৈছে 11:33 পৰা 12:25 শুভ সংখ্যা হৈছে 8, শুভ ৰং কমলা আৰু বেয়া দিশ হৈছে আপোনাৰ দক্ষিণ। সমাধান চাকৰি বা ব্যৱসায়লৈ যোৱাৰ আগতে কপালত কেশৰৰ তিলক লগালে অতি শুভ হ'ব। মকৰ আজি আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু সহজ কামবোৰে আপোনাক শিথিল হ'বলৈ যথেষ্ট সময় দিব। ৰাতি আৰ্থিক সা-সুবিধা পোৱাৰ সকলো সম্ভাৱনা আছে। কাৰণ আপুনি দিয়া ধন আজি আপোনাক ঘূৰাই দিব পাৰিব। পৰিয়ালৰ সদস্যৰ লগত নিজৰ সমস্যাবোৰ ভাগ কৰি লঘু অনুভৱ হয়। কিন্তু বহু সময়ত আপুনি নিজৰ ইগ'ক আগুৱাই লৈ যায় আৰু পৰিয়ালৰ সদস্যক গুৰুত্বপূৰ্ণ কথা নকয়। আজি ভাল আৰু বেয়া সময়। ভাল সময় হৈছে 9:49 পৰা 10:41 আৰু বেয়া সময় হৈছে 8:57 পৰা 9:49। শুভ সংখ্যা হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ দক্ষিণ। সমাধান আছে নিয়মীয়াকৈ লক্ষ্মীনাৰায়ণৰ মন্দিৰত পৰিদৰ্শন কৰি প্ৰসাদ অৰ্পণ কৰিলে প্ৰেমৰ সম্পৰ্ক ভাল হৈ থাকিব। আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ চঞ্চলতা আজি আপোনাৰ মাজত দেখা যায়। আপোনাৰ স্বাস্থ্যই আজি আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। যিসকল লোকে কোনোবা আঁচনি ব্যক্তিৰ পৰামৰ্শ ক'ৰবাত বিনিয়োগ কৰিছিল, আজি সেই বিনিয়োগৰ লাভ হোৱাৰ সকলো সম্ভাৱনা আছে। কিছুমান মানুহৰ বাবে পৰিয়ালত নতুন কোনোবা এজনৰ আগমনে উদযাপন আৰু আনন্দৰ মুহূৰ্ত কঢ়িয়াই আনিব। ৰোমাঞ্চৰ বাবে ভাল দিন। নতুন প্ৰকল্প আৰু কাম ৰূপায়ণৰ এক সুন্দৰ দিন। আজিৰ বাবে ভাল আৰু বেয়া সময়। ভাল সময় হৈছে 10:41 পৰা 11:33 আৰু বেয়া সময় হৈছে 12:25 পৰা 1:17 শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী, বেয়া দিশ দক্ষিণ। সমাধান হৈছে তীখা বা লোহাৰ যিকোনো বস্তু আপোনাৰ প্ৰেমিক-প্ৰেমিকাক উপহাৰ দিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হৈ থাকিব। আহিছোঁ মীন ৰাশিলৈ। জীৱনৰ শ্ৰেষ্ঠ বস্তুবোৰ তীব্ৰভাৱে অনুভৱ কৰিবলৈ আপোনাৰ হৃদয় আৰু মনৰ দুৱাৰ মুকলি কৰক। চিন্তা এৰি দিয়াটোৱে ইয়াৰ দিশত প্ৰথম পদক্ষেপ। কমিছন, ডিভিডেণ্ড বা ৰিয়েলিটিৰ জৰিয়তে আপুনি লাভৱান হ'ব। মাজে মাজে লগ পোৱা মানুহৰ লগত কথা পতা আৰু যোগাযোগ কৰাৰ এটা ভাল দিন। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ মেজাজে আপোনাক আমনি কৰিব পাৰে। আজিৰ ভাল বেয়া সময়। ভাল সময় হৈছে 11:33 পৰা 12:25 আৰু বেয়া সময় হৈছে 9:49 পৰা 10:41। শুভ ৰং হৈছে 4, শুভ সংখ্যা হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ দক্ষিণ। শেষত মই এটা কথা কওঁ, আমাৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক এটা কমেণ্ট কৰি দিব।
আজিলৈকে ধন্যবাদ, নমস্কাৰ।